ওয়েলকাম টু এক্সজিআইএছ একাডেমি। আজি আমি আলোচনা কৰিব গৈ আছো ইৰাণৰ ওপৰত, যি নেকি সিভিল সাৰ্ভিস এক্সামিনেশনৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। আমি সকলোৱে জানো ইৰাণত বৰ্তমান প্ৰটেষ্ট চলি আছে, যাক নেকি কিছুমানে কৈছে যে ৰিভলিউশনলৈও পৰিণত হ'ব পাৰে। তেওঁলোকৰ যি সৰু সৰু গলি বা মহল্লাত যি প্ৰটেষ্ট হৈছিল এতিয়া হ'ল ইৰাণত হৈ গৈ আছে। আহকচোন চাওঁ এই আৰ্টিকলটোত কি লিখা আছে। কাৰবালা টু তেহৰান, ইৰাণ এণ্ড দ্য উইথ অফ মৰেল অথৰিটি। এতিয়া এই আৰ্টিকলটো বুজাৰ আগতে আমি জানিব লাগিব যে কাৰবালা কি হয়। কাৰবালা হৈছে এটা লোকেশন ইৰাকৰ চেন্ট্ৰেলত আছে, যি নেকি মোষ্ট সিগনিফিকেন্ট স্পিৰিচুৱেল, হিষ্টৰিকেল এণ্ড কালচাৰেল হাব হয় শিয়া মুছলমানসকলৰ কাৰণে। গতিকে কাৰবালাটো তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেন্ট প্লেচ বুলি ক'ব পাৰি, কিয়নো এই যি কাৰবালা চেন্ট্ৰেল ইৰাকত যি প্লেচ আছে তাৰ এটা ঘটনা জড়িত হৈছে, যি নেকি কাৰবালা ট্ৰেজেডি বুলিও কোৱা হয়। কাৰবালা ট্ৰেজেডি বুলি কোৱা হয়। এই ঘটনাটোত আছে যে যি প্ৰফেট মুহাম্মদৰ যি গ্ৰেণ্ডসন আছিল, যি আছিল তেওঁ প্ৰটেষ্ট কৰিছিল তাৰ বিৰুদ্ধে যি সেই সময়ত কালিফ আছিল বা খলিফা আছিল, তেওঁলোকৰ সেই তেওঁৰ ইনজাস্টিস, যি নেকি ইনজাস্টিস শাসন ব্যৱস্থা আছিল, তাৰ বিৰুদ্ধে তেওঁ প্ৰটেষ্ট কৰি কৈছিল যে জাস্টিস বহুত বেছি ইম্পৰ্টেন্ট হয় এটা শাসন ব্যৱস্থাৰ কাৰণে। আৰু এই যি ঘটনা হয়, এই বা ট্ৰেজেডি এই এপিসোডটোক কেন্দ্ৰ কৰি ইয়াৰ যি মৰেল গ্ৰাউণ্ডটো আছে, সেই মৰেল গ্ৰাউণ্ডৰ ওপৰতে কেন্দ্ৰ কৰি হৈছিল ইৰানিয়ান ৰিভলিউচন। কি হৈছিল? ইৰানিয়ান ৰিভলিউচন হৈছিল। ইৰানিয়ান ৰিভলিউচন, যি নেকি 1979ত হৈছিল। য'ত তেওঁলোকে ইভেন তেওঁলোকৰ যি সাৰমন হয়, ধৰ্মৰ যি উপদেশ তেওঁলোকৰ নীতি হয়, তাতো কয় যে পাৱাৰ ডিৰাইভস লেজিটিমেসি কেতিয়া থাকিব? যেতিয়া ইট ষ্টেণ্ডস উইথ জাস্টিসটো গতিকে তেওঁলোকে বহুত বেছি ইম্পৰ্টেন্ট দিয়ে। লগতে এইটো কথা কৈছে য'ত কম্পেশন নাই তাত পাৱাৰ থাকিব নোৱাৰে। এতিয়া আৰু এই সাৰমনত আৰু এটা তেওঁলোকে কথা কৈছে যে ষ্টেট কেন সাৰ্ভাইভ মেনি থিংস, কিন্তু প্ৰলং যেতিয়া ইনজাস্টিস হয় তেতিয়া সেই ষ্টেটখনে সাৰ্ভাইভ কৰিব নোৱাৰে। এতিয়া এইকেইটা কথা বৰ্তমানে আৰ্টিকলটোত আছে। আমি তাক জানিব হলে আৰু যদি আমি ডেপথত যাওঁ, অকনমান বৰ্তমানৰ ইৰাণৰ যি কাৰেন্ট সিনেৰিঅ হয় সেইটো আমি জানি লোৱাটো অতিকে গুৰুত্বপূৰ্ণ। ইৰাণৰ যি অৰ্থনৈতিক অৱস্থা বৰ্তমান, তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো অতিকৈ বেয়া বুলি পৰিগণিত হৈছে। তেওঁলোকৰ যি কাৰেন্সি তেওঁলোকৰ ৰিয়াল ই ডিভেলুৱেশ্যন হৈ গৈ আছে, ডেপ্ৰিচিয়েট হৈছে কাৰ এগেইনষ্টত? ডলাৰৰ এগেইনষ্টত ই ডেপ্ৰিচিয়েশ্যন হৈছে। কিয়নো ইয়াৰ কাৰণ বহুতো আছে। এক্সপোৰ্ট আৰু ইম্পৰ্টে মেইন কাৰণ। ইম্পৰ্ট এইকেইটাই মেইন কাৰণ হয়, কিয়নো তেওঁলোকে ইৰাণে কাৰোলে এক্সপোৰ্ট কৰিব নোৱাৰে, কিয়নো তেওঁলোকৰ ওপৰত আছে চেংচন। মেইনলি ইউএছএ তেওঁলোকৰ ওপৰত চেংচন লগাই হৈছে। গতিকে তেওঁলোকে যেতিয়া এক্সপোৰ্ট কৰিব নোৱাৰে, তেওঁলোকৰ যি ট্ৰেজাৰী হয় তালে যিটো ডলাৰ যি হয়, ডলাৰ অহা নাই, কিন্তু তেওঁলোকে ইম্পৰ্ট কৰিবলগীয়া হৈছে, কিয়নো ইৰাণ মেইনলি ডিজাৰ্ট থকা এখন কান্ট্ৰি হয়। তেওঁলোকে ইম্পৰ্ট কৰোতে তেওঁলোকৰ যি ডলাৰ আছে, যি বৰ্তমানত যি ডলাৰ আছে বাহিৰলৈ ওলাই গৈ আছে, মানে ডলাৰৰ আউটফ্লো হৈছে, কিন্তু ডলাৰৰ ইনফ্লো হোৱা নাই। গতিকে তেওঁলোকৰ ৰিয়ালৰ ডেপ্ৰিচিয়েশ্যন হৈছে। এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকৰ যি সাধাৰণ জনতা পাব্লিকে কি কৰিছে? প্ৰটেষ্ট কৰিছে। তেওঁলোকৰ যি ইনফ্লেশ্যন হয়, ইনফ্লেশ্যন আপ টু 40% লৈকে গৈছে। আনএমপ্লয়মেন্ট বাঢ়ি গৈ আছে। গতিকে তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাটো ভাল নহয়। এতিয়া আমি চাম ইৰাণৰ অকনমান জিঅগ্ৰাফিটো। ইৰাণৰ জিঅগ্ৰাফিটো কেনেকুৱা হয়? এখন ইৰাণ, ইয়াৰ সাউথত কি আছে? পাৰ্চিয়ান গাল্ফ, ওপৰত নৰ্থত আছে কেস্পিয়ান সি, আৰাবিয়ান সি, আৰু তেওঁলোকৰ ইৰাক ওচৰতে আছে য'ত নেকি কাৰবালা জেগাটো আছিল। আৰু এই ইৰাণৰ যি বৰ্ডাৰ কান্ট্ৰি হয়, এইবিলাক জানি থব লাগে এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ কাৰণে। আৰু যি তেওঁলোকৰ চাবাহাৰ পৰ্ট যি নেকি ইণ্ডিয়াই ডেভেলপ কৰি আছে, এইটো ইয়াতে আছে, য'ৰ পৰা আফগানিস্তানলৈ ইৰাণৰ যোগেদি যাবলৈ সুবিধা হয়। আফগানিস্তানৰ লগত কানেক্টিভিটিৰ কাৰণে ইণ্ডিয়াৰ সুবিধা হয়। এইটো হৈছে থুলমূলকে ইৰাণৰ জিঅগ্ৰাফি।
ইৰাণৰ বৰ্তমান যি প্ৰটেষ্ট চলি আছে সেই প্ৰটেষ্টটো অকল অৰ্থনৈতিক ওপৰত বেছ কৰি প্ৰটেষ্ট নহয় প্ৰটেষ্টটো হৈছে ৰিভলিউচন যিটো প্ৰটেষ্ট আছে লেজিটিমেচিৰ ওপৰত মই বৰ্ডখন ঠিক কৰি লওঁ লেজিটিমেচিৰ ওপৰত যে তেওঁলোকৰ যি বৰ্তমানৰ যি গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্টখন থিঅক্ৰেসি আৰু সেই গভৰ্ণমেণ্টখন বৰ্তমান কিমান তেওঁলোক লেজিটিমেট হয় শাসন কৰিবৰ কাৰণে যিহেতু তেওঁলোকৰ বাৰে বাৰে তেওঁলোকৰ ইৰানিয়ান ৰিভলিউচনতো আৰু বা যি তেওঁলোকৰ চাৰমান হয় তাতো কোৱা হৈছে যে যেতিয়া জাষ্টিস থাকিব যেতিয়া কম্পেশন থাকিব তেতিয়াহে এখন এটা অথৰিটি ওচৰত পাৱাৰ থাকে শাসন কৰিবৰ কাৰণে লেজিটিমেট আৰু যেতিয়া মানুহৰ যি তেওঁলোকৰ পাব্লিক হয় তেওঁলোকৰ কনসেন্ট থাকিব কিন্তু এতিয়া মানুহবিলাকৰ কনসেন্ট নাই ডিসেন্ট হৈ গৈছে মানুহবিলাকে ডিসঅবে কৰি দিছে তেওঁলোকৰ শাসন ব্যৱস্থা তেওঁলোকৰ যি মৰেল গ্ৰাউণ্ড হয় হেতুৰ ওপৰত যেটো হোৱা নাই আৰু তেতিয়া এতিয়া গভৰ্ণমেণ্টে কি পদক্ষেপ লৈছে ভাইলেন্ট কোৰছন তেওঁলোকে সাপ্ৰেছন কৰিছে জবৰদস্তি মানুহক ভয় দেখুৱাই পেনি শাসন কৰি আছে আৰু এই সময়তে মৰেল কি হয় নীতিগত কি বিচাৰ বিবেচনা এই সকলোবিলাক কথা এটা ৰাইজিং টপিক হৈ আহিছে এতিয়া চাওক সেৰে কি কৰিছে ডিপ্ৰেছন কৰিছে কন্ট্ৰোল কৰিছে কাৰোবাক গুলিয়াই তেওঁলোকে মাৰ্ডাৰ কৰিছে কাৰোবাক জেলত ভৰাইছে ফোৰ্সফুল মানে যেটো শিফট হৈছে মৰেল কাস্টোডিয়ানশিপৰ পৰা কলে গৈছে ভাইলেন্সলৈ গৈছে আৰু সেই ব্যৱস্থাটো তেওঁলোকৰ জনসাধাৰণে মানি লোৱা নাই গতিকে লেজিটিমেচিৰ এটা ক্ৰাইসিস হৈছে বুলি কোৱা হৈছে ইয়াতে আৰু যি তেওঁলোকৰ যে জনসাধাৰণ হয় জনসাধাৰণে কি কৈছে তেওঁলোক গ্ৰীফ হৈছে দুখ কিয় হৈছে কিয়নো তেওঁলোকে যেতিয়া প্ৰটেষ্ট কৰিছে তেওঁলোকে যেতিয়া ভাইলেন্স ইউজ কৰিব তেওঁলোকৰ আত্মীয়জনক যেতিয়া হেৰুৱাইছে সেই দুখটো ডিসেন্টলৈ মাৰ্জ হৈ গৈছে একলগ হৈ গৈছে ডিসেন্টৰ লগত এইটোৱে তেওঁলোকৰ কাৰবালা যি স্পিৰিট হয় সেই স্পিৰিটটো মৰেল কথাবোৰলৈ আকৌ লৈ আহিছে একলগ কৰি পেলাইছে এতিয়া ফিউচাৰ এই যিটো ইনষ্টেন্ট হয় যে লেজিটিমেচিৰ যিটো ক্ৰাইসিস হৈ আহিছে ইৰাণত হেতুৰ পসিবিলিটি কি আছে ফিউচাৰ এটা হৈছে যে তেওঁলোকৰ যি গভৰ্ণমেণ্ট বা শাসন ব্যৱস্থা হেতু ৰাখিবৰ কাৰণে মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকে ৰিপ্ৰেছ কৰিব সাপ্ৰেছ আৰু কৰি যাব নেক্সট হৈছে যে ৰিফৰ্ম ফ্ৰম উইদিন এইবিলাক আৰ্টিকলটোতে এই সলিউশনবোৰ দিছে তেওঁলোকে নিজৰ দেশৰ ভিতৰতে ৰিফৰ্ম কৰিব লাগিব যেনে তেওঁলোকে অকনমান ইজ হৈ লাগিব কোৰছন ব্যৱহাৰ কৰিব নালাগিব যেন তেওঁলোকে সাপ্ৰেছন কৰিব নালাগিব ফাইনান্সিয়েল এড দিব লাগিব ইকনমিটো ভাল কৰিব লাগিব আৰু ৰিভলিউচন ইয়াৰো এটা পসিবিলিটি আছে মেবি ইয়াক যদি সাপ্ৰেছ কৰিব নোৱাৰে ই ফিউচাৰত গৈ পেনি ৰিভলিউচনো হ'ব ই ৰেডিকালাইজেশ্যন কৰাটো সহায় যোগাব পাৰে এতিয়া যদি আমি চাওঁ ইণ্ডিয়াৰ পইণ্ট অফ ভিউ ইৰাণ কিমান ইম্পৰ্টেন্ট হয় ইৰাণক আমাৰ এনাৰ্জি সিকিউৰিটি দিয়ে ইৰাণৰ পৰা আমি তেল কি কৰো ইম্পৰ্ট কৰো নেক্সট চাবাহাৰ যেটো পোৰ্ট হয় আমি অলৰেডি কৈ আছো কানেক্টিভিটি সেন্ট্ৰেল এছিয়ালৈ দিবৰ কাৰণে চাবাহাৰ পোৰ্টটো ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰে চাবাহাৰ পোৰ্টটো তেওঁলোকৰ নেক্সট জিঅ'পলিটিকেলি ইণ্ডিয়া এনেকুৱা এটা মানে টাইট ৰবট খুজ কৰাৰ নিচিনা হৈছে কিয়নো ইৰাণৰ এগেইনষ্ট ইউএছএ টো সেংচন লগাই থৈছে ইউএছএ লগত সদায় ইজৰাইল থাকেই এই কান্ট্ৰি বিলাকে বা যি গালফ নেশ্যন হয় এই কান্ট্ৰি বিলাকে যাতে নাভাবে ইণ্ডিয়া কাৰ লগত টিন্ট হৈ আছে ইৰাণৰ লগত যাতে টিন্ট হৈ আছে সেই কথাটো ভাবি যাতে নলয় সেই কাৰণে ইণ্ডিয়া এটা মিডল পাথ বা ব্যালেন্স এপ্ৰোচ লব লগা হৈছে যেটো ইণ্ডিয়াৰ কাৰণে অকনমান টাইট কন্ডিশন হয় নেক্সট যদি আমি ওয়ে ফৰৱাৰ্ড কওঁ ইৰাণে কি কৰিব লাগিব ইন্টাৰনেল তেওঁলোকে ডায়লগ কৰিব লাগিব ষ্টেবিলিটি আনিবৰ কাৰণে তেওঁলোকে ৰেষ্ট্ৰিকশনস দি আছে যেনেকে বুৰখাটো তেওঁলোকৰ উইমেনে পিন্ধিব নিবিচাৰে সেইবিলাকৰ ওপৰত আকৌ এবাৰ আলোচনা কৰি তেওঁলোকে যাতে ৰিভিউ বা ৰিফৰ্ম কৰিব পাৰে সেই কথাবিলাক তেওঁলোকে আলোচনা কৰিব লাগিব ইন্টাৰনেশনালি যদি আমি চাওঁ ডিপ্লোমেচিটো তেওঁলোকে কৰিব লাগিব ইউএছএৰ লগত বাকি কান্ট্ৰিৰ লগত এন্ড তেওঁলোকৰ বাকি যিবিলাক ইস্যুজ আছে হিউম্যান ৰাইটৰ যি ভায়োলেশন আছে সেইবিলাক ইন্ট্ৰস্পেক্ট কৰি তেওঁলোকে যাতে তাতে ষ্টপ কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব এতিয়া নেক্সট যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে আমাৰ লগত এক্সিআইএছ একাডেমীৰ লগত যোগাযোগ কৰিব ধন্যবাদ